নমস্কাৰ মই ৰিতুপন দত্ত আৰু মোৰ ইউটিউব চেনেলৰ নাম ৰিতুপন অফিচিয়েল। সকলোকে এটি কথা জনাওঁ, খুব আনন্দ হৈছোঁ। খুব মৰমৰ ককাইদেউ কুসুম এটিক আজি গীত ৰিলিজ হৈছে। গীতটোৰ নাম ডিস্কো। তাৰপিছতে মোৰ বহুত কেইজন ককাইদেউ আছে। প্ৰথমতে মই ককাইদেউ ওচৰলৈ যাওঁ। প্ৰথমতে ঋতুপৰ্ণৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভাইটিক আমাৰ ভিডিঅ'বিলাক মাজে সময়ে ইয়াৰ চেনেলটিত আমাক লগ পাই থাকিব। আজি আচলতে আমাৰ এটা গীত, আজি 8 বছৰ ধৰি আমি এই গীতটি কৰি আহিছোঁ। আমাৰ সপোনৰ এটা প্ৰজেক্ট আজি আপোনালোকৰ মাজলৈ এৰি দিছোঁ আৰু এই আচলতে শুভ মুহূৰ্তত ঋতুপন আহি আমাৰ মাজত উপস্থিত হৈছে। সেইকাৰণে আমাৰ ফালৰ পৰা ঋতুপনক বহুত ধন্যবাদ যাচিছোঁ। আৰু গীতটিৰ বিষয়ে মোৰ ফালৰ পৰা মই ইয়াকে ক'ম, ডিস্কো যোনটো গীতৰ কাৰণে প্ৰথমবাৰৰ কাৰণে আমাৰ সমগ্ৰ অসমবাসী ৰাইজে মোক চিনি পাইছিলে, সেই গীতটি আজি আপোনালোকৰ মাজলৈ এৰি দিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে গীতটিক মৰম দিব আৰু আশীৰ্বাদ কৰিব আৰু গীতটিক ভাল পালে শ্বেয়াৰ কৰিব আৰু ৰিলছ বনাব। যিহেতু গানটো ৰিলছক লৈ বনাইছোঁ, ইনষ্টাগ্ৰামত গানটো কি আছিলে, ইনষ্টাগ্ৰামত ৰিলছ বনাই বিহু নাচোঁ যেতিয়া, নাচো লাগে জানো তোক দেখি তেতিয়া। আৰু এই গীতটিৰ বিষয়ে সবিশেষ আৰু এটা ভাইটি আছেই, আমাৰ শৰৎ শ্ৰাৱণে ক'ব দুআষাৰ, মই বৰ বিশেষ নকওঁ। আমাৰ ঋতুপনৰ ইউটিউব চেনেললৈ বহুত মৰমৰ দিলোঁ। আজি আমাৰ গীত লিখিবলৈ চেষ্টা কৰিছিলোঁ, ডিস্কো 2023 এনেকুৱা হৈছে নাজানো। ইনষ্টাগ্ৰামত ৰিলছ বনাই বিহু নাচোঁ তেতিয়া, সকলোকে মৰম দিব, গীতটোক ৰিলছ বনাব। আৰু গীত যিহেতু আৰম্ভণি বাক্যতে আমি ৰিলছক যেতিয়া কৰিছোঁ আৰু লিখিবলৈ চেষ্টা কৰিছিলোঁ। মিউজিক কৰিছে হৈছে গীতটোত আমাৰ হ'ব ঠিক আছে। আপোনালোকে মৰম দিব গীতটোত। বিকাশে কিবা ক'ব? নমস্কাৰ। পোনপ্ৰথমে সকলোকে ঋতুপন দত্ত ইউটিউব চেনেলৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰু আজি ককাইদেউ গীতটি আপোনালোকৰ মাজত আগবঢ়াই দিলে, সকলোৱে গীতটো শ্বেয়াৰ কৰিব, আদৰি ল'ব আৰু ইনষ্টাগ্ৰামত ৰিলছ বনাবলৈ ধুনীয়া এটি গীত, সকলোৱে মৰম দিব। ধন্যবাদ, তাকে ক'লোঁ দেই। আৰু এজন ককাইদেউ আছে উজ্জ্বল নাৰং, তেওঁলৈ যাওঁ। খুব ধুনীয়াকৈ মিউজিক কৰিছে। নমস্কাৰ। ঋতুপৰ্ণৰ যিমানবিলাকে তেওঁৰ চেনেলটো চাই, ইউটিউব চেনেলটো সকলোকে আৰু ছাবস্ক্ৰাইব কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু এটি গীতৰ কথা ক'লে যে ইতিমধ্যে কৈছে যে ডিস্কো নাচনীৰ গীতটো ৰিলিজ কৰা হৈছে। এটা খুবেই আশাবাদী ভাল লগা গীত, ৰঙালী বতৰত সকলোৱে ফূৰ্তি কৰিব পৰা এটা গীত। আশা কৰিছোঁ সকলোৱে আদৰি ল'ব, গীতটোক মৰম দিব। আৰু যথেষ্টখিনি কষ্টৰ মাজেৰে আচলতে আমি এই গীতটো কৰিছোঁ, নাজানো কেনেকুৱা হৈছে। যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াইছে বহুত আমাৰ টেকনিচিয়ানছ, আমাৰ বৰ্ডলৈ ককাইদেউ বহুত ধন্যবাদ দিছে। চবতে প্ৰিয়ংকা ভৰালীয়ে কিছু অংশ গাইছে সুন্দৰভাৱে, তাইকো ধন্যবাদ জনাইছোঁ। আপোনালোকে আদৰি ল'ব গীতটো আৰু আশীৰ্বাদ কৰিব আমাক অনাগত দিনত আৰু ভাল কাম কৰি যাব। ধন্যবাদ। প্ৰিয়ংকাৰ কথাটো মই এবাৰো ক'বলৈ পোৱা নাই। আচলতে প্ৰিয়ংকা ভৰালীক সঁচাকৈ আমাৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাই ইমান ধুনীয়াকৈ আচলতে গীতটি গাই দিছে। ফোন যোগে কণ্টেক্ট হৈ ফোন যোগে তাই নিজে কষ্ট কৰি গাই দিছে আৰু সেইকাৰণে প্ৰিয়ংকাক মোৰ ফালৰ পৰা বহুত ধন্যবাদ যাচিছোঁ। আৰু আগলৈকো যাতে এনেকৈ হেল্প কৰি থাকে আমাক, ইয়াকে কৈছোঁ। ধন্যবাদ। আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। গতিকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু লগতে অলপ শ্বেয়াৰ কৰি দিব, মৰম চেনেহ দিব। ধন্যবাদ থাকিল।